নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচনক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য কৰিছে খন্তেক পূৰ্বে ফেচবুক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন কি থাকিব ৰেচনত মুখ্যমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে আৰু এই সন্দৰ্ভত কি নতুন ৰূপ লাভ কৰিব মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ সাজু কৰক ৰেচন কাৰ্ড মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে ৰেচন কাৰ্ডক লৈ বা ৰেচনক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন কি থাকিব ৰেচনত দাইল চেনি নিমখৰ লগতে সংযোগ হ'ব পাৰে নতুন সামগ্ৰী দাইল চেনি নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী পূৰ্ণাংগ বাজেটৰ পিছতে ৰেচনত লাভ কৰিব পাৰে নতুন সামগ্ৰী নতুন ৰূপেৰে লাভ কৰিব ৰেচন মুখ্যমন্ত্ৰীয়ে খন্তেক পূৰ্বে ডাঙৰ মন্তব্য কৰিছে বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰাই লাভ কৰিব আগষ্টৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনো প্ৰতিগৰাকী মহিলাৰ কাৰণেও ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰীয়ে আৰু ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে ৰেচনক লৈ ডাঙৰ মন্তব্য কৰিছে সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন বৰ্তমান সময়ত ৰেচন বন্ধ হৈ আছে চাউল লাভ কৰি আছে যদিও যিসমূহ সামগ্ৰী পাই আছিলে দাইল চেনি নিমখ সেইসমূহ বন্ধ হৈ আছে আৰু বৰ্তমান মুখ্যমন্ত্ৰীয়ে ৰেচনক লৈ ডাঙৰ মন্তব্য কৰিছে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আনিছে সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন কাৰ্ড প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৰ্তমান সময়ত ডাঙৰ খবৰ সুখবৰ ৰেচন কাৰ্ডত কি সামগ্ৰী থাকিব মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে কিন্তু ডাঙৰ খবৰ ৰেচন কাৰ্ডত নতুন ৰূপেৰে লাভ কৰিব ৰেচনৰ সামগ্ৰী সম্পূৰ্ণ নতুন ৰূপেৰে ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰিব তাৰ সমান্তৰালকৈ নতুন সামগ্ৰীও ইনক্লুড হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে গতিকে গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীয়ে ভাল খবৰ দিছে সাজু কৰক ৰেচন কাৰ্ড সম্পূৰ্ণ নতুন ৰূপেৰে ৰেচন কাৰ্ড লাভ কৰিব সামাজিক মাধ্যমত লাইভ আহিছিল মুখ্যমন্ত্ৰী আৰু সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কি কৈছে আমাৰ ওচৰত মন্তব্য আছে এক্সক্লুসিভ মন্তব্য দেখুৱাই দিবৰ চেষ্টা কৰিছো কম দামত চেনি বা দাইল দি আছিলো সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব নিযুত মইনা নিযুত বাবু এই প্ৰত্যেকবোৰ আঁচনি জীৱন প্ৰেৰণা এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনে ধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয় নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি ভোট অন একাউণ্টছ আমি গ্ৰহণ কৰোঁ কাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দল জিকিব সি ঠিক হৈ নাথাকে নিৰ্বাচনৰ পিছতে যাতে এখন পূৰ্ণাংগ বাজেট দিব পৰা যায় সেইবাবে নিৰ্বাচনৰ সময়ত মাত্ৰ 4 মাহৰ বাবে দৰমহাকে ধৰি প্ৰয়োজনীয় খৰচখিনি কৰাৰ বাবে আমি ভোট অন একাউণ্টছ বাজেট গ্ৰহণ কৰোঁ নিৰ্বাচিত চৰকাৰে আহিয়েই এখন পূৰ্ণাংগ বাজেট দাখিল কৰে অহা 6 জুলাইৰ পৰা অসমত
বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম। আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব। আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি ভোট অন একাউণ্টছ আমি গ্ৰহণ কৰোঁ। কাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দল জিকিব সি ঠিক হৈ নাথাকে। নিৰ্বাচনৰ পিছতেই যাতে এখন পূৰ্ণাংগ বাজেট দিব পৰা যায়, সেইবাবে নিৰ্বাচনৰ সময়ত মাত্ৰ 4 মাহৰ বাবে দৰমহাকে ধৰি প্ৰয়োজনীয় খৰচখিনি কৰাৰ বাবে আমি ভোট অন একাউণ্টছ বাজেট গ্ৰহণ কৰোঁ। নিৰ্বাচিত চৰকাৰে আহিয়েই এখন পূৰ্ণাংগ বাজেট দাখিল কৰে। অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম। আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব। আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি ভোট অন একাউণ্টছ আমি গ্ৰহণ কৰোঁ। কাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দল জিকিব সি ঠিক হৈ নাথাকে। নিৰ্বাচনৰ পিছতেই যাতে এখন পূৰ্ণাংগ বাজেট দিব পৰা যায়, সেইবাবে নিৰ্বাচনৰ সময়ত মাত্ৰ 4 মাহৰ বাবে দৰমহাকে ধৰি প্ৰয়োজনীয় খৰচখিনি কৰাৰ বাবে আমি ভোট অন একাউণ্টছ বাজেট গ্ৰহণ কৰোঁ। নিৰ্বাচিত চৰকাৰে আহিয়েই এখন পূৰ্ণাংগ বাজেট দাখিল কৰে। অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম। আমি যিটো কম দামত চেনি বা দাইল দি আছিলো,
সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব। আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি ভোট অন একাউণ্টছ আমি গ্ৰহণ কৰোঁ। কাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দল জিকিব সি ঠিক হৈ নাথাকে। নিৰ্বাচনৰ পিছতেই যাতে এখন পূৰ্ণাংগ বাজেট দিব পৰা যায়, সেইবাবে নিৰ্বাচনৰ সময়ত মাত্ৰ 4 মাহৰ বাবে দৰমহাকে ধৰি প্ৰয়োজনীয় খৰচখিনি কৰাৰ বাবে আমি ভোট অন একাউণ্টছ বাজেট গ্ৰহণ কৰোঁ। নিৰ্বাচিত চৰকাৰে আহিয়েই এখন পূৰ্ণাংগ বাজেট দাখিল কৰে। অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম। আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই।